40টা সমষ্টিত বুথ সন্মিলনী চলি আছিলে, কিন্তু ইয়াত বেনিফিচিয়াৰী মিট হোৱাৰ কাৰণে বুথ সন্মিলনীটো অলপ পিছুৱাই আহিছিলে। আৰু আজি ৰৌতাৰ বুথ সন্মিলনীত মই উপস্থিত হৈছোঁ। আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আছে, বহুত সুন্দৰ এটা পৰিৱেশ। আৰু ৰৌতা সমষ্টি আগত যিমান ভোটত আমি জিকিছিলোঁ, এইবাৰ ইয়াতকৈ বহুত বেছি ভোটত জিকাৰ কাৰণে এটা পৰিৱেশ হৈছে। মই চবকো দেখিবলৈ পাই খুব আনন্দ হৈছে কি আগত 2020 চনত আমাৰ বুথ কমিটিবিলাক ইমান শক্তিশালী নাছিলে, প্ৰাইমাৰী কমিটিবিলাক, কিন্তু এতিয়া UPPL দল হিচাপে আমাৰ বুথ কমিটি, প্ৰাইমাৰী কমিটি, ব্লক কমিটি বহুত শক্তিশালী হৈছে। আৰু ৰাইজে আমাৰ যেনেকৈ ৰাইজে মৰম দিছে, আমাৰ UPPLৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলো আৰু অধিক শক্তিশালী ৰূপত কাম কৰি আছে। মই সকলোকে এটাই অনুৰোধ কৰিছোঁ যে আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। বড়োলেণ্ড অঞ্চলৰ ৰাইজে সংগ্ৰামৰ কাৰণে বিভিন্ন কাৰণত 30-40 বছৰ পিছুৱাই আছিলে। 2020 চনত শান্তি অহাৰ পিছত এতিয়া আমি আমাৰ ৰাস্তা ঘাট, দলং, স্কুল, কলেজৰ কথা, সমাজৰ কথা, ভাষা, সংস্কৃতি, জাতিৰ কথা ভাবিবলৈ সময় পাইছোঁ। গতিকে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে, যদিও ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা, নিজৰ নিজৰ জনগোষ্ঠী, নিজৰ নিজৰ সমাজক আগুৱাই নিয়াৰ কাৰণে চৰকাৰক ব্যৱহাৰ কৰি, চৰকাৰৰ যিটো শক্তি এইটো ব্যৱহাৰ কৰি নিজৰ নিজৰ জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে কাম কৰিবলৈ মই চবকে অনুৰোধ কৰিছোঁ। এতিয়া চাওক, আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে, নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল, এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট, এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি BTR অঞ্চলত দিছিলে। আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকুৱা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ। আৰু ছ'চিয়েল মিডিয়া, ইউটিউববিলাকত যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ কোনো নহয়, কাৰো তাত আধা কথাও মাতি যোৱা নাই। কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতিক কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে। মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম। গোবিন্দ বসুমতাৰীয়ে কৈছে যে আমাক UPPL আৰু দৰকাৰ নাই, গতিকে এই দৰকাৰ নোহোৱা যিটো কথা, সেই কথাক লৈ BPFে কিন্তু বিজেপিৰ লগত লগ হ'ব পাৰে নেকি? চাওক, এতিয়া নিজৰ নিজৰ দলীয় নেতাসকলে নিজৰ নিজৰ কথা কৈ আছে, এইটো ইমান কেমেষ্ট্ৰি নাই তাতে। আপোনালোকে নাভাবিব তাত কিবা এটা ডাঙৰ ৰিয়েকশ্যন কেমেষ্ট্ৰি আছে। দল কৰিলেতো কিবা কিবা কথা ক'বই, তো সেইকাৰণে চবেই কৈ আছে। কিন্তু আমি জুলাই মাহৰ পিছফালেদি আমি আলোচনা কৰিম, আমি NDAটো আলোচনা কৰিম, বেলেগ দলৰ লগতো আলোচনা কৰিম, চবৰ লগতো আলোচনা কৰি মূল কথাটো হৈছে BTR ইলেকশ্যনটো শান্তি। যেতিয়া BTCত আমাৰ চৰকাৰ আহিল, তাৰপিছত চব ইলেকশ্যনে শান্তি হৈছে, এতিয়াও শান্তি হ'ব লাগে। চব জাতি জনগোষ্ঠীৰ মানুহে মুকলিকৈ ভোট দিবলৈ এটা পৰিৱেশ পাব লাগে। চাওক, দাবী কৰাটোতো কোনো ডাঙৰ কথা নহয়। এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে কেণ্ডিডেট হ'লেও সি দাবী কৰে। গতিকে আজি তেখেতেতো বহুত ডাঙৰ দলৰ নেতা হয়, চ' কিবা তেনেকৈ জানিব পাৰে তেখেতে। কিন্তু আমাৰ দলৰ মানুহবিলাকো ইয়াত কাম কৰি আছে, তো সেইকাৰণে আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। ওদালগুৰি ডিষ্ট্ৰিক্টৰ ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু ওদালগুৰি ৰাইজৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। দীঘলীয়া সংগ্ৰামত ওদালগুৰি ৰাইজে সমভাগী হৈ আহিছে। গতিকে কোনোবা এজনে 10টাৰ 10টা পাম, যিমান পাম বুলি ক'লেও আমাৰ ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে, ৰাইজৰ ওপৰত আমাৰ আস্থা আছে আৰু ৰাইজৰো আমাৰ ওপৰত বিশ্বাস আছে, মৰম আছে। সেইকাৰণে ৰিজাল্টটো এতিয়া ক'ব পৰা নাযায়। এইটো যেতিয়া আমাৰ EVM মেচিনটো খুলিব, তেতিয়াহে ৰিজাল্টটো ওলাব। মই ক'ব নিবিচাৰোঁ, আপোনালোকে কৈছে যেতিয়া এইটোৱে হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।